ৰঙিয়াত নিৰ্মীয়মান কালভাৰ্টৰ কাম বন্ধ কৰিলে উত্তেজিত ৰাইজে জনতাৰ তেজ খুহি খোৱা ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিল বহু পুৰুষ মহিলা ৰঙিয়া নবোদয় বিদ্যালয় পথৰ পৰা কোঠুৰা উচ্চ মাধ্যমিক বিদ্যালয় সংলগ্ন পথ আৰু কালভাৰ্টৰ নিৰ্মাণ কাৰ্যত চৰম হেমাহিৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে মঙ্গলবাৰে ভালে সংখ্যক পুৰুষ মহিলা ওলাই আহি নিৰ্মাণ কাৰ্য বন্ধ কৰে ৰাইজৰ দাবী উক্ত পথেৰে তিনিখন স্কুল আৰু চিকিৎসা কেন্দ্ৰ থকা পথটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰক সঠিক ৰূপত কাম নোহোৱা পৰ্যন্ত কাম কৰিবলৈ দিয়া নহব বুলি ৰাইজে দাবী জনায় ঠিকাদাৰে যেতিয়া ৰাস্তাটো বনাই আসলতে অন্তত সেই সুপাটোৰ সেই গাঁওখনৰ 2-4জন মানুহৰ লগত আলোচনা কৰাটো দৰকাৰ কাৰণ সেই পৰিৱেশটো কেনেকুৱা পৰিৱেশ পানীৰ পৰিৱেশ কেনেকুৱা গছ গছনি মেটকাৰ পৰিৱেশ কেনেকুৱা এই কথাখিনি জানাটো দৰকাৰ আৰু তাৰ পিছত সেই গাঁৱৰ মানুহৰ লগত আলোচনা কৰি ইষ্টিমেট মতে কাম কৰিলে কি ফল পায় কি ফল নাপায় সেই সুবিধাটো তেওঁ গাঁৱৰ মানুহৰ লগত আলোচনা কৰাটো যুগুত আছিল কিন্তু তেওঁ এচি ৰুমত থাকি মিস্ত্ৰী পঠাই দি কাম কৰি পইচাটো লুটাৰ চিন্তা কৰিছে সেই চিন্তাত ৰাইজে লাভৱান নহয় ৰাইজ লাভৱানৰ কাৰণে চৰকাৰে ৰাস্তা পদূলি বনোৱাৰ এটা সিদ্ধান্ত লৈছে বা পইচা চেংচন কৰিছে গতিকে যদি য'ত ৰাইজ লাভৱান নহয় তাত ঠিকাদাৰৰ লাভৰ কাৰণে আমি কাম কৰিব নিদিও নহয় সেইকাৰণে আমি আজি এই কাম বন্ধ ৰখাৰ কাৰণে ৰাইজ গোট খাইছো ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।